নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নিমাত ষ্টাডি চেনেলটোলৈ আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ সমূহ পাঠভিত্তিক প্ৰশ্ন উত্তৰ যদি তোমালোকে এই চেনেলটোত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পোনপ্ৰথমে আমি আলোচনা কৰিম অতি চমু প্ৰশ্ন যাৰ মূল্যাংক 1 প্ৰথম নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ পৰা লোৱা হৈছে 2 নম্বৰ প্ৰশ্ন সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত 3 নম্বৰ প্ৰশ্ন বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল 4 নম্বৰ প্ৰশ্ন 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা 5 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই চমু প্ৰশ্ন যাৰ মূল্যাংক 2 আৰু 3 প্ৰথম নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে সেয়েহে পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হৈছে 2 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে প্ৰায় 1.5 বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল 3 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল 4 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এট ল'ৰ 5 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল ক নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা অশ্বক্লান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ এইসমূহে লেখকক আনন্দ দিছিল খ নম্বৰ ঐতিহাসিক উৎকৰ্ষ গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে এই ঐতিহাসিক স্থানসমূহৰ বাবে গুৱাহাটীক লেখকে বৰ ভাল পাইছিল গ নম্বৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন
জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে। এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ। দীঘল প্ৰশ্ন যাৰ মূল্যাংক 4 আৰু 5। 1 নম্বৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ, কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজী। বেংগল নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখে ৰেলত উঠে। তেওঁলোকে লগত খোৱাবস্তু নিয়া নাছিল, যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে লঘোণে যাব লগা হ'ল। 19 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে। 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়হি। 2 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে। ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নদকাটো হৈছে, তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰত খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে হোৱা পাৰ্বতী সমস্যাত পৰিল। গিৰীয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি জৰে জৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱ নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ ভা চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ 2টা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। 3 নম্বৰ প্ৰশ্ন, হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা। হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল। মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে। ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নদকাটো হৈছে, তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগে খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰত খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈও এৰিলে। ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল। গিৰীয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীক আদি কৰি জৰে জৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে।
নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ, ভাহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ আৰম্ভ দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানৱ পুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। 4 নম্বৰ প্ৰশ্ন, ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটা চেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল। নাট্যকলাত ডিব্ৰুগড় সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন দিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। 5 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। উত্তৰ, নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয়। অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰী বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে। আজিলৈ এইখিনিয়ে। লগ পাই আছোঁ আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।